আমাৰ অসমত আৰু আটাইতকৈ ডাঙৰ কথা আমাৰ এই গাঁৱলীয়া অঞ্চলত এগৰাকী বোৱাৰীক এখন ঘৰত শহুৰ শাহুৰ আৰু অসমীয়াত ক'বলৈ গ'লে গিৰিয়েক বা পতি একদম ভাল কৰিছে, খুব সুন্দৰ। কোৱা মানুহ বহুত থাকিব, কোৱা মানুহ বহুত। একে কথা, ময়ো এজন কৰিঅগ্ৰাফাৰ হয় অসমৰ, আৰু মোৰ মানুহ যিগৰাকীও এগৰাকী একে ডান্স টিচাৰ প্লাছ অভিনেত্ৰীও কৰে। গতিকে আপোনাৰ যিখিনি কথা কৈছে ঠিকে কৈছে, মই সেইটো কাৰণে লৈছোঁ। গতিকে আপোনাক দেখি সেইটো কাৰণে ভাল লাগিছে, এগৰাকী বোৱাৰী যে এই মঞ্চত আহিছে। আমি আপোনাক যোৱাকালি এগৰাকী বোৱাৰী হিচাপে আহি ইমান কষ্ট কৰি নাচিছে, সেইটো কাৰণে আমি চেক কৰি এণ্টাৰটেইনমেণ্ট কাৰণে ৰাখিছোঁ দেই। কিন্তু প্ৰতিযোগিতা এইটো আমাৰ মঞ্চ চঞ্চ নহয় ন, হয় নহয়? গতিকে আমি আপোনাক এইটো ৰাউণ্ডলৈকে এইটো কাৰণে ৰাখিছোঁ, আপোনাক সেই মানে সাহসটো দেখি আপুনি যে আহিছে, গছবন কাটি আপুনি সকলো আপোনাৰ বাধা বিঘিনি নেওচি ৰাইজৰ আগত উপস্থাপন কৰিছে আপুনি, আৰু অনাগত দিনত আপোনাৰ ছোৱালীজনীকো আপুনি ধুনীয়াকৈ নচুৱাওক।